আমাৰ ওচৰলৈ নেতিবাচক চিন্তাবোৰ যাতে নাহে তাৰ বাবে আমি কি কৰা উচিত প্ৰভু হনুমানে ইয়াৰ কি উপায় দিছে বন্ধু বান্ধৱীসকল প্ৰভু হনুমানৰ মতে মানুহৰ জীৱনলৈ ঋণাত্মক বা নেতিবাচক চিন্তা ধাৰা কিয় আহে সকলো ফালৰ পৰা জয় জয় মই হোৱাৰ পিছতো কিয় নেগেটিভ অৰ্থাৎ ঋণাত্মক চিন্তাই মানুহৰ পিছ নেৰে যি ঋণাত্মক চিন্তা মানুহৰ জীৱনৰ কাৰণে ঘাতক স্বৰূপ হ'ব পাৰে আহক তেন্তে আজি ঋণাত্মক চিন্তাক চিৰদিনৰ কাৰণে বিদায় দিয়াৰ উপায়সমূহ জানিবলৈ চেষ্টা কৰোঁ বন্ধু বান্ধৱীসকল সকলো মানুহৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা নেতিবাচক অৰ্থাৎ নেগেটিভ চিন্তাধাৰাই ভুমুকি মাৰে যি নেতিবাচক চিন্তাই মানুহক সম্পূৰ্ণভাৱে জুৰুলা কৰি তোলে ঋণাত্মক বা নেতিবাচক চিন্তাধাৰা কাৰোবাৰ কাৰণে ঘাতক স্বৰূপ হ'ব পাৰে সেই কাৰণে যিসকল লোকৰ জীৱনত ঋণাত্মক চিন্তাই বেছি আমনি কৰে জীয়াই থকাৰ বাধা প্ৰদান কৰে সেই সকল লোকে একান্ত মনে নীৰৱে প্ৰভু হনুমানক চিন্তন কৰাৰ প্ৰয়োজন আছে মানুহ সকলো দিশতে পূৰ্ণাংগ হোৱাৰ পিছতো সুস্বাস্থ্য হোৱাৰ পিছতো সামাজিক আৰ্থিক সকলো দিশতে সবল হোৱাৰ পিছতো কিয় মানুহ ঋণাত্মক চিন্তাধাৰাৰ সন্মুখীন হ'ব লগা হয় ইয়াৰ একমাত্ৰ কাৰণ হ'ল ঈশ্বৰৰ বিমুখ হৰিভক্তিহীন আৰু আধ্যাত্মিক চিন্তাধাৰাৰ গুৰুত্বহীন মনোভাৱ হয় বন্ধু বান্ধৱীসকল যিসকল ব্যক্তিয়ে বৈষয়িক সুখ সম্ভোগ অধিক কামনা বাসনাৰ ওপৰত অধিক মহত্ব প্ৰদান কৰে সেই সকল লোকৰ মনত ঋণাত্মক চিন্তাধাৰাই বসতি স্থাপন কৰে ধনাত্মক চিন্তাধাৰাৰ ওপৰত ঋণাত্মক চিন্তাই বিজয় লাভ কৰে ফলত মানুহৰ জীৱনত অনেক প্ৰকাৰৰ অশান্তি মানসিক বিশৃংখলতা ধৈৰ্যহীনতা ইত্যাদিয়ে অধিক প্ৰভাৱ বিস্তাৰ কৰে ফলত মানুহৰ মন মগজুত অস্থিৰতাই বেয়াকৈ প্ৰভাৱ বিস্তাৰ কৰে মানুহক জীৱন মৰণৰ পথলৈ আগুৱাই লৈ যোৱাত অকণো কুণ্ঠাবোধ নকৰে প্ৰভু হনুমানৰ মতে যিসকল ভক্তই নিৰন্তৰ প্ৰভু হনুমানৰ নাম জপ কৰে স্মৰণ কৰে শ্ৰৱণ কৰে সেই লোকৰ জীৱনৰ পৰা চিৰদিনৰ কাৰণে ঋণাত্মক চিন্তাই বিদায় মাগে অৰ্থাৎ প্ৰভু হনুমানৰ নাম জপ কৰা সকলৰ জীৱনত ঋণাত্মক বা নেতিবাচক চিন্তা ধাৰাই ক্ৰিয়া কৰিব নোৱাৰে সেই কাৰণে ভক্তসকলে তেওঁলোকৰ মন সদায় প্ৰভু হনুমানৰ চিন্তাত নিমগ্ন হৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে যিসকল ভক্তই পুৱা গধূলি কৰবালৈ যাওঁতে সপোনে দি থাকে সদায় মন প্ৰভু হনুমানৰ চিন্তাত নিমগ্ন কৰি ৰাখিলে ঋণাত্মক চিন্তাধাৰাৰ ঠাইত ধনাত্মক চিন্তাধাৰাই বসতি কৰে ঋণাত্মক চিন্তাই ব্যক্তিক একো ক্ষতি কৰিব নোৱাৰে লাহে লাহে ব্যক্তিৰ জীৱনৰ পৰা ঋণাত্মক বা নেতিবাচক চিন্তাধাৰা আঁতৰি যায় ফলত মানুহৰ জীৱন ৰঙীন উজ্জ্বল হ'বলৈ আৰম্ভ কৰে ধনাত্মক চিন্তাধাৰাই মানুহৰ জীৱনৰ পৰা ৰোগ দূৰ কৰে চিন্তা দূৰ কৰে এটা সুন্দৰ জীৱন যাপন কৰাৰ মানসিকতা গঢ়ি উঠে মনৰ ক্লেশবোৰ আঁতৰি যায় মানুহ চিন্তামুক্ত হয় জীৱন সকলো দিশতে জয় জয় মই হ'বলৈ আৰম্ভ কৰে আৰু মানুহৰ জীৱনৰ পৰা চিৰদিনৰ কাৰণে ঋণাত্মক অথবা নেতিবাচক চিন্তাধাৰা আঁতৰি যায় যিসকল লোকে নিজৰ উপাস্য ভগৱানক একান্ত মনে স্মৰণ কৰে ভগৱানৰ কথা শ্ৰৱণ কৰে ভগৱন্তৰ নাম জপ কৰে গুণানুকীৰ্তন কৰে সেই সকল লোকে কোনো দিন ঋণাত্মক বা নেতিবাচক চিন্তাধাৰাৰ সন্মুখীন হ'ব লগা নহয় সেই সকল লোক সদায় সন্তুষ্ট হৈ থাকে সেই সকল লোকৰ দেহটো সদায় উজ্জ্বল হৈ থাকে মুখ মণ্ডল সদায় উজ্জ্বলময় হৈ হাঁহি বিৰিঙি থাকে বন্ধু বান্ধৱীসকল আপোনালোকৰ উপাস্য ভগৱান যদি প্ৰভু হনুমান হয় তেন্তে আপোনালোকেও প্ৰভু হনুমানৰ নাম সদায় জপ স্মৰণ শ্ৰৱণ
কীৰ্তন কৰি থাকে তেনেহ'লে কেতিয়াও ঋণাত্মক অথবা নেতিবাচক চিন্তাধাৰাই আপোনালোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে কাৰণ প্ৰভু হনুমানে ঋণাত্মক চিন্তাধাৰাক কেতিয়াও ভক্তৰ জীৱনত প্ৰশ্ৰয় হ'বলৈ নিদিয়ে প্ৰভু হনুমানে সদায় ভক্তসকলৰ জীৱনত ধনাত্মক চিন্তাধাৰাক প্ৰবাহিত কৰি ৰাখে জয় শ্ৰী হনুমান জয় শ্ৰী ৰাম ধন্যবাদ